हेलो स्टूडेंट्स आज आमी समाधान करिम 14.2 अनुशीलनी 14.2 एक नम्बर प्रश्न जेहेतु आमी 14.1 आमी शेष करिलो तो बोलासुन मैं पढ़ी दी आसो এবছৰত এখন চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ বয়স তলৰ তালিকাত দেখুওৱা হ'ল বয়স দিছে বছৰত 5 পৰা 15 বছৰলৈকে ইমান আছে 15 পৰা 25 বছৰলৈকে ইমান আছে তে তোমালোকে এটো প্ৰশ্নটো পঢ়িয়ে লবা ওপৰত দিয়া তথ্যৰ মাধ্য আৰু বহুলক উলিওৱা দুয়োটা কেন্দ্ৰীয় মাপৰ তুলনা কৰা আৰু তাৎপৰ্য ব্যাখ্যা কৰা বুলি দিছে তে আমি দেৰি নকৰি আগত আমি মাধ্যটো উলিয়াই লম তাৰ পিছত এইটো প্ৰশ্নকে আমাক বহুলক উলিয়াব দিছে যেহেতু ইতিমধ্যে আমি আগৰ ক্লাছবোৰত যেনে 14.1 ত আমি মাধ্য উলিওৱাটো শিকিছোৱে আৰু এইটো মই ধাপ বিচ্যুতি পদ্ধতিৰ সহায়তহে তোমালোকক সমাধান কৰি দেখুৱাম মাধ্য উলিওৱাটো ঠিক আছে তে বলা আমি আৰম্ভ কৰিম स्टूडेंट इतना चुआ आमी ढाप विच्युति पद्धतिर कारण आमाक केइटा कलन लागे एटा दुटा तिनिटा चारिटा पाँचटा छयटा जेहेतु आगतो मैं शिकाई दिसु हेइ कारणे बेसी मैं आगते करि थैसु आधाखिनि आर जेखिनि करिबलगिया आछे हेइखिनि आमी करि जाम ठीक आछे श्रेणी अंतरात प्रश्नते दिया थाकिब हेतु गुटेइखिनि तुमालोके लिखि लब पारा एटु प्रश्नत दिया थाकिब बारंबारताओ तुमालोके प्रश्नत दिया आछे हेइखिनिके मैं लिखिसु आर तुमालोकेओ तेनेका लिखि लबा ठीक है इतना मध्यमान ओलाटो मैं आगर क्लासबोरतो मैं तुमालोকক शिकाइछु जेहेतु एटु निम्नसीमा उच्चसीमा प्लास करी आमी दुइरे भाग करिब लागिब ठीक है निम्नसीमा और उच्चसीमा प्लास करी आमी दुइरे कि करिब लागिब भाग करिब निम्नसीमा किमान आछे 5 आछे 5 प्लस आमार किमान आछे 15 ताक दुइरे भाग करिब लागिब 5 और 15 आमार हो गल 20 ताक दुइरे भाग करी माने 2 10 गुण किमान हल 20 तार माने आमी मध्यमानटो किमान पाम 10 पाम ठीक है स्टूडेंट्स मैं लिखि थैसु इया 10 बोली लिखि थैसु ठीक है एक्स आई टू 10 आछे इতিয়া चुआ डिफारेंस गुटेइकेटार एके आछे मैं आगर क्लासबोरतो तुमालोक बुझियो 5 পৰা 15 होइसे माने 10 बेसी आछे बा 15 পৰা 25 ইয়াত শ্ৰেণী দৈৰ্ঘ্যটো বা ডিফাৰেন্সটো আমাৰ 10 के बेसी আছে প্ৰত্যেকটোত আছে 10 के बेसी তোমালোকে চাই লবা এই কাৰণে প্ৰথমটো যদি উলিয়াব পাৰিলো ইয়াত 10 প্লাস কৰি দিম 20 হ'ব 20 10 প্লাস কৰি দিম 30 50 60 তেনে ধৰণে হৈছে ঠিক আছে এতিয়া স্টুডেন্টস আমাক লাগিব ডিআই মানে আমাৰ কি হয় xi - a এতিয়া এটা দুটাৰ পিছত আমি এটো মই এটো উলিয়াই ললো তোমালোকে এটো উলিয়াব পাৰিবা এটো ধৰিব পাৰিবা ঠিক আছে তো মই এটো 30 বুলি ধৰি ললো এই 30 ঠিক আছে তে ডিআই টো উলিয়াবৰ কাৰণে তে আমাৰ xi - a কৰিব লাগিব তো আমি এটো কি ধৰিলো 30 এতিয়া x মানে সুৱা 10 হয় ঠিক আছে আর মাইনাস কি আছে a মানে কিমান আছে 30 তার মানে এটা দেখাই দি আছো আমাৰ ডিআই উলিয়াবৰ कारण कि লাগিব ডিআই ইকুৱেলত উলিয়াবৰ কাৰণে আমাৰ xi মাইনাস কি কৰিব লাগিব a যেহেতু a আমি কিমান ধৰিছো 30 বুলি ধৰি লৈছো এটো ঠিক আছে তে xi আমাৰ প্ৰথমটো কিমান আছে 10 আছে 10 চুৱা মাইনাস a মানে কিমান আছে 30 ধৰিছো 30 বহাই দিলো 30 ৰ পৰা আমি 10 মাইনাস কৰিলে কিমান থাকিব 20 থাকিব এটা কথা মনত ৰাখিবা যোনটো ডাঙৰ সংখ্যা আছে তাত ঋণাত্মক চিন আছে মানে মাইনাস চিন আছে তো ইয়াত কি আহি যাব মাইনাস ঠিক আছে তো হেতুৱে আমাক কোৱা হৈছে তো মাইনাস চিন আহি যাব মানে 20 ৰ আগত মাইনাস তো এটো আমি মাইনাস লিখোতে মুখে মুখে পাৰিবা তে 20 টো আগত থাকিব 30 টো পিছত থাকিব কাৰণ 20 টো ইয়াত আগত থাকিব মাইনাস কিমান হ'ব 30 তো আমাৰ কিমান থাকিব 2 কিন্তু মাইনাস আহিব হয় নহয় 30 ৰ পৰা 30 মাইনাস হ'ব 0 এতিয়া 40 মাইনাস 30 মানে 40 পৰা 30 10 और 50 पर 30 माइनस 20 और 60 पर 30 माइनस किमान हबो 60 पर 30 माइनस करले 30 हबो ठीक আছে এতিয়া ইউআই তোমালোকক মই বুজাই দিছিলো তথাপিও মই কৰিয়ে দিছো ফটককে যেহেতু ইউআই উলিয়াবৰ কাৰণে আমাক কি লাগিব ডিআইক ভাগ কৰিব লাগিব এইচ টো আমি উলিয়াই লব লাগিব এইচ টো আমি নিজে বাছি লব লাগিব এতিয়া চোৱা ইয়াত সংখ্যাবোৰ চাই আছো -20 10 আছে 30 আছে তো এই 10 ৰে হয় নহয় 10 रे गुटेइकेटा हरण गई আছে হয় নহয় 10 গুণে 10 10 দুগুণে 20 আকৌ 10 रे শূন্য হৰণ গই আছে 10 रे 10 গই আছে তো আমি এটু h টু আমি কি ধৰিলো 10 ধৰিলো তেতিয়া হলে কি হ'ব di
DI আমি প্ৰথমটো চাব লাগিব এইটো -20 আছে তাক আমি যেহেতু h ইয়াত আছে এইটো h আছে এইটো hটো আমি 10 ধৰিছো তো 10 এইটো হৰণ গৈ আছে নাই গৈ আছে এইয়া তে -2 পাম তো -2 পালো এতিয়া 10 ৰে 10 হৰণ কৰা মানে -1 পাম এতিয়া 10 ৰে যদি শূন্য হৰণ কৰো তেতিয়া হলে শূন্যই পাম 10 ৰে 10 হৰণ কৰা মানে কি হ'ব 1 এতিয়া সা ধনাত্মকে আহিব হয় নহয় 10 ৰে 20 হৰণ কৰা 2 আহিব মই আগতে কৈছো শূন্যৰ ইফালে ধনাত্মকতা আহিব তাৰ পিছত 10 ৰে 30 হৰণ কৰিলে 3 এতিয়া UI টো কৰি দিও UI মানে আমাৰ এইটো কলন হয় গুটেইটো আৰু FI মানে কোনটো হয় বাৰংবাৰতাৰ কলন হয় তে 6 দুগুণে কিমান হ'ব 12 হ'ব আমি লিখি দিম ইয়াত 12 ঠিক আছে 11 মান হ'ব 11 সো ইয়াত মাইনাস আছে তো মাইনাস হ'ব ইয়াত মাইনাস আছে তো মাইনাস হ'ব এতিয়া 21 আৰু শূন্য মানে শূন্যই হ'ব পূৰণ কৰিলে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্যই হয় তাৰ পিছত আছে আমাৰ ইফালে 23 এগুণ 23 14 2 28 হ'ব তাৰ পিছত 5 3 গুণ 15 ঠিক আছে তাৰ পিছত স্টুডেন্টস মই ইয়াত বাৰংবাৰটো যোগ কৰি লৈছো তোমালোকে যোগ কৰি চাই লবা 80 হ'ব ঠিক আছে এতিয়া আমি এইটো যোগ কৰিম UI আৰু FI টো আমি কি কৰিব লাগিব সলভ কৰিব লাগিব তে সিগমা UI আৰু FI কি হ'ব ঠিক আছে এতিয়া স্টুডেন্টস হোৱা এটো যোনটো ঋণাত্মক আছে মাইনাস মাইনাস তো আমাৰ প্লাস চিনটো কিন্তু কি আহি যাব মাইনাস এটো যোগ কৰি দিয়া 2 1 3 আৰু ইফালে হৈ গল 1 1 2 23 আমি ইয়াত লিখি লম 23 হল মাইনাস হল যোনটো ঋণাত্মক আছে এটো 23 হল ঠিক আছে এই কেটা যোগ কৰি লম 5 से 8 5 আৰু 8 কিমান হ'ব 13 13 আৰু 3 কিমান হ'ব 16 16 6 হাতত থাকিল 1 ইফালে 2 2 4 1 5 1 6 66 তেটো মাইনাস কৰি দিম এটো ধনাত্মক ডাঙৰ সংখ্যাৰ আগৰ ধনাত্মক 6 ৰ পৰা 3 গলে 3 আৰু ইফালে 6 ৰ পৰা 2 গলে কিমান হ'ব 4 43 হ'ব তা আমি ইয়াত লিখি দিম পটককে 40 আমি কিমান পালো 3 ঠিক আছে বুজি পাইছা এতিয়া চোৱা এতিয়া আমাক কৰিব লাগিব নিৰ্ণয় মাইধ কি আহিব a টো আমি কি কৰিছিলো মাইনাস তো প্লাস সিগমা UI FI হরণ হব কি সিগমা FI ঠিক আছে তার লগত পূরণ হব কিমান h এটো সো আমি কি উলাইছিলো 30 এটো আমি 30 পাইছিলো প্লাস ইয়াৰ যোগফলটো 43 UI FI আমি টোটাল পাইছিলো 43 তাৰ পিছত আমাৰ সিগমা FI আমাৰ আছে কিমান 80 বহাই দিলো ইনটু h আমি কিমান পাইছিলো 10 তো আমি লিখি দিম 2 ঠিক আছে এটো যেহেতু হরণ আমি ক্যান্সেল কৰি আছে তো আমি 2 8 গুণে কিমান হ'ব 80 এতিয়া ওপৰত একো নাই 43 আছে আৰু কি আছে 8 আছে আমি ইয়াত লিখিলো 30 ইয়াত 43 বাই কিমান আছে 8 আমি পটককে হরণ কৰি দিম আমি 7 বাৰ দিম 56 আৰু কি আহি গল 4 দশমিকৰ কাৰণে কি আহিব 0 8 5 গুণ 40 আমাৰ হৰণ পদ্ধতি শেষ হল তে আমি কিমান পালো 30 প্লাস 5.3 চোৱা এটো শেষৰ সংখ্যাটো 5 আৰু 5তকৈ ডাঙৰ সংখ্যাতে 1 প্লাস কৰি দিম আমাৰ হৈ যাব 8 আমি পালো কিমান এটো যোগ কৰি দিম 35.38 যেহেতু বছৰ বুলি কৈছিল তো আমি বছৰ বুলি লিখি দিম ঠিক আছে তো এইটোৱে আছে বহুলকটো আমি কেনে উলিয়াব লাগিব মাধ্য যেহেতু উলিয়ালো এতিয়া আমাক বহুলক উলিয়াব লাগিব ঠিক আছে তে বলা আমি দেৰি নকৰি সোনকালে সলভ কৰিম চোৱা আগৰ যেহেতু মাধ্য নিৰ্ণয়ৰ কাৰণে আমাক টেবল বনাব লাগিছিল কিন্তু আমাক বহুলক নিৰ্ণয় কৰিবলৈ কোনো টেবল নালাগিব হেতু প্ৰশ্নত তোমালোকে চাই পালা চোৱাৰ লগে লগে ইয়াত চাব লাগিব যে ৰোগীৰ সংখ্যা মানে কি আছিল বাৰংবাৰতা আছিল এটা কথা মনত ৰাখিবা ঠিক আছে তে বাৰংবাৰতা ইয়াত চোৱা আটাইতকৈ ডাঙৰ সংখ্যা কিমান আছে 23 আছে ঠিক আছে তে আমি লিখিম ইয়াত কি ইয়াত সৰ্বোচ্চ বাৰংবাৰতা 23 এই বাৰংবাৰতাৰ অনুৰূপ শ্ৰেণী হল তেতিয়া হলে 23 যদি হয় বাৰংবাৰতা তেতিয়া ইয়াৰ অনুৰূপ শ্ৰেণী কি হ'ব এটো হ'ব 35 ৰ পৰা কিমান হ'ব 45 তে এটো মই লিখি দিছিল এতিয়া 35 ৰ পৰা 45 যদি
অনুৰূপ শ্ৰেণীটো হয় তেতিয়াহ'লে আমি গতিকে বহুলোক শ্ৰেণীটো কি হ'ব 35 পৰা 45 ঠিক আছে এতিয়া বহুলোক শ্ৰেণীৰ নিম্ন সীমাটো কি হয় নিম্ন সীমা মানে লোৱাৰ লিমিট বুলিও কোৱা হয় তেতিয়া নিম্ন সীমা কি হ'ব এই যে যোনটো এইটো লোৱাৰ লিমিট হয় এইটো আপাৰ লিমিট হয় তে 35 হ'ব লোৱাৰ লিমিট এল আমাক লাগিবতো ঠিক আছে তাৰপিছত বহুলোক শ্ৰেণী দৈৰ্ঘ্য কিমান আছে এইচ শ্ৰেণী দৈৰ্ঘ্যকৰ পৰা পাবা এই যে আপাৰ লিমিটৰ পৰা লোৱাৰ লিমিট মাইনাছ কৰিলে ওলাই যাব মানে 10 আমি এইচ তাতো কৰিছিলোঁ যে আমাৰ এইচ টু 10 হয় এতিয়া বহুলোক শ্ৰেণীৰ বাৰম্বাৰতা F1 টু কি হয় যোনটো বাৰম্বাৰতা সৰ্বোচ্চ বাৰম্বাৰতা আমি ধৰিছোঁ 23 সেইটোৱে হ'ব ঠিক আছে এতিয়া বহুলোক শ্ৰেণীৰ পূৰ্বৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা এটা কথা মনত ৰাখিবা যোনটো বাৰম্বাৰতা আমি টেবলত চাইছিলোঁ এইটো 23 পূৰ্বৱৰ্তী মানে হৈছে যে এইটো বাৰম্বাৰতাৰ যোনটো আগৰ বাৰম্বাৰতাটো কি হয় 28 ঠিক আছে তো আমাৰ ইয়াত সৰি 28 নহয় 21 ঠিক আছে এইটো হ'ব 23ৰ আগৰ বাৰম্বাৰতা 21 হ'ব ঠিক F0 বুলি আমি জানো F0 বুলি নপঢ়িম F0 ঠিক আছে এইটো হৈছে 21 ঠিক আছে মই লিখি থৈছোঁ এতিয়া চোৱা বহুলোক শ্ৰেণীৰ পৰৱৰ্তী শ্ৰেণীৰ বাৰম্বাৰতা F2 আমি এইটো কিৰে জানো F2 যি পৰৱৰ্তী মানে যোনটো বাৰম্বাৰতা ধৰিছোঁ তাৰ পিছৰটো মানে কিমান আছে 14 আমাৰ F2 হৈ যাব 14 তোমালোকে বুজি পাইছা ঠিক আছে তাৰপিছত নিৰ্ণয় বহুলোক সেইটো আমি সলভ কৰিম এতিয়া বহুলোকৰ ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা দেই L প্লাছ F1 মাইনাছ F0 তাৰপিছত তাৰ লগত ভাগ হ'ব 2F1 মাইনাছ F0 মাইনাছ F2 ইনটু কি হ'ব H এতিয়া আমি গোটেইকেইটাৰ মান আমি ইয়াত পাইছোঁ তো আমি বহাই দিম এটা এটাকে এতিয়া চোৱা L মানে আমি পাইছিলোঁ 35 তোমালোকে চাবলৈ পাই আছা L চাই লোৱা ইয়াতে আছে 35 আছে ঠিক আছে এতিয়া F1 আমাৰ কিমান আছে F1 আমাৰ 23 ব্ৰেকেট দি দিম 23 মাইনাছ F0 আমি কিমান পাইছিলোঁ 21 ভাগ হ'ব কাৰ লগত 2 ইনটু F1 আমাৰ আছে 23 মাইনাছ F0 আমাৰ আছে 21 মাইনাছ F2 আমাৰ আছে 14 ঠিক আছে ইনটু H আমি পাইছিলোঁ 10 35 প্লাছ 23ৰ পৰা 21 গ'লে কিমান থাকিব 3ৰ পৰা 1 গ'লে 2 থাকিব ঠিক আছে 2ৰ পৰা 2 গ'লে তো 9 থাকিব এইটো 2 3 গুণে 6 2 2 গুণে 4 46 এই দুটা আমি এইটো মাইনাছ চিনটো মাইনাছ আহিব সংখ্যাটো প্লাছ কৰি দিয়া 1 আৰু 4 5 আৰু 2 আৰু 1 আমাৰ হৈ যাব 3 মানে 35 ঠিক আছে ইনটু কিমান আছে 10 ইয়াত 35 প্লাছ 2 10 গুণে পূৰণ কৰি দিয়া 20 এতিয়া ইয়াৰ পৰা এইটো মাইনাছ কৰি দিয়া 6ৰ পৰা 5 গ'লে 1 আৰু 4ৰ পৰা 3 গ'লে 1 এতিয়া 20ক আমি 11ৰে কি কৰি দিম হৰণ কৰি দিম ঠিক আছে এইটো চাবলৈ পাই আছে এইটো চোৱা 2 10 গুণে কি লিখিলোঁ 20 46ৰ পৰা 35 মাইনাছ কৰি দিলোঁ 11 হ'ল ঠিক আছে এতিয়া আমি 11ৰে 20ক হৰণ কৰি দিম 11ৰে 20ক হৰণ কৰি দিম ঠিক আছে 11ৰ 20ক হৰণ কৰা মানে কিমান হ'ব 11 এগুণে 11 হ'ব কি আহিব 9 আহিব দশমিক এটা দি দিয়া 0 আহিব 11 8 গুণ কিমান হ'ব 88 বোলে কি নামিব 2 নামিব দশমিকৰ কাৰণে কি আহিব 0 আকৌ সেইটোৱে আহি গ'ল তো আমি 1.8 লিখি দিলে হ'ল কাৰণ সেইটো এনেকুৱা গৈ থাকিব 1 8 1 আকৌ 8 1 এনেধৰণে গৈ থাকিব তো আমি দশমিকৰ পিছত 8টো লিখি দিলে হ'ল আমি পালোঁ 35 প্লাছ 1.8 বুলি লিখি দিলোঁ এইটো পটককৈ যোগ কৰি দিয়া সেইটোৱে আমাৰ হ'ব এনচাৰ ঠিক আছে এইটো হ'ব 36.8 হ'ব এইটো বছৰ এইটোৱে আমাৰ বহুলোক হ'ল বহুলোক এইটোৱে হ'ব ঠিক আছে আমি 11ৰ এইটো কৰিলে 1.8 পাম এইটো যোগ কৰিলে কিমান পাম 36.8 পাম ঠিক আছে তো এতিয়া বুজি পাইছে চাগে শেষত আমি এনেধৰণে লিখি দিম চিকিৎসালয়ত ভৰ্তি হোৱা বেছিভাগ ৰোগীৰ বয়স হ'ব 36.8 যোনটো নেকি আমাৰ বহুলোক আছিল হয় নহয় তো বেছিভাগ বয়সৰ কিমান আছিল 36.8 বছৰৰ ৰোগী আছিল আৰু
ৰোগীসকলৰ গড় বয়স মানে যোনটো মাধ্য আমি উলিয়াইছিলোঁ সেইটো হ'ল আমাৰ 35.37 বা 35.38 লিখিলেও হ'ব। ঠিক আছে, তো মই 35.38 বুলিয়ে লিখিছোঁ যাতে ষ্টুডেণ্টবিলাক কনফিউজ নহয় আৰু, হয় নে নহয়?